এগৰাকী ছোৱালী যেতিয়া শিক্ষিত হয়, এখন ঘৰ শিক্ষিত হয়। এখন ঘৰ শিক্ষিত হ'লে তাৰ যি সতি সন্ততি হ'ব সেইবোৰ আৰু সমাজখন সুশৃংখলিত হয়। নেপোলিয়নে ক'বৰ দৰে মোক এগৰাকী মাতৃ দিয়া, মই এখন ভাল সমাজ দিম। এই কথাবিলাক আগত ৰাখি আজি ৭৫ বছৰ পূৰ্বে চাৰিঙৰ যিসকল বিশিষ্ট লোকে এই গছপুলি ৰুলে, সেইসকল আজি নাই। তাৰ পৰৱৰ্তীসকলো ইয়াত নাই। তাৰ পৰৱৰ্তীসকল কমি গ'ল। এতিয়া বৰ্তমান যিসকলে বিদ্যালয়খন ধৰি আছে, সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৭৮ বছৰত ৭৭ বছৰত হ'বলগীয়া উৎসৱটো ৭৮ বছৰত পাতিবলৈ লৈছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আচলতে ইংৰাজীত কথা এটা আছে, if we see further, it is on the shoulders of the giants. আমি যদি আগলৈ কিবা দেখা পাইছোঁ, আগলৈ কিবা পৰিকল্পনা কৰিছোঁ, আগলৈ যদি কিবা আঁচনি লৈছোঁ, তেতিয়াহ'লে সেই পুৰণিসকলৰ কাণ্ডত উঠিহে আমি আঁচনি গ্ৰহণ কৰিব পাৰিছোঁ। সেইকাৰণে সেই পুৰণিসকল সদায় নমস্য, তেওঁলোকৰ প্ৰতি সদায় আমি কৃতজ্ঞ হৈ থাকিব লাগিব। এই যে মুডালিয়া কমিশ্যন বুলি এখন কমিশ্যন বহিছিলে, সেই কমিশ্যনখনৰ প্ৰথম বাক্যটো বৰ ভাল বাক্য এটা লিখিলে, The destiny of India is playing in our classrooms. ভাৰতবৰ্ষৰ ভাগ্য নিৰ্ণয় হয়, ভাগ্য তৈয়াৰ হয় আমাৰ শ্ৰেণীকোঠাত। এইটো এটা বৰ ডাঙৰ কথা লিখিলে। এতিয়া কথা হ'ল, ভাৰতবৰ্ষখনৰ ভাগ্যটো তৈয়াৰ কৰিবৰ কাৰণে আমাৰ শ্ৰেণীকোঠাত কিমান আন্তঃগাঁথনি আছে, এইটো এটা বিচাৰ্য বিষয়। আজিকালি এখন দেশৰ চৰিত্ৰটো গঠন হ'বলৈ হ'লে বিজ্ঞান জানিব লাগিব, প্ৰযুক্তিবিদ্যা জানিব লাগিব, সাহিত্য জানিব লাগিব, সংস্কৃতি জানিব লাগিব। এই গোটেই বস্তুবোৰ জনাৰ পাছতহে এখন দেশৰ চৰিত্ৰটো গঠন হয়। আমি ভাৰতবৰ্ষৰ এতিয়া বৰ্তমান ভোটাৰ, কাৰণ ভাৰতবৰ্ষৰ মূল নীতি ল'ব পৰা মানুহ আমাৰ মাজৰ পৰা ওলোৱা নাই। সেইকাৰণে আমি মাত্ৰ ভাৰতবৰ্ষৰ এতিয়া ভোটাৰ আৰু আমি এতিয়া শিক্ষাৰ সম্পৰ্কে ক'বলৈ গ'লে কথা বহুত হৈ যায়। চৰকাৰে ঢেৰ জয় ধূল সোমালেও আচলতে চৰকাৰৰ সমীক্ষা মতেই ২০০৭ চনত চাইল্ড মেনিফেষ্টো বুলি এখন ৰিপৰ্ট ওলাইছিলে। সেই ৰিপৰ্টত স্কুললৈ নোযোৱা ল'ৰা ছোৱালীৰ সংখ্যা ৮৫,৫৩,৬৯৯। ইমান ল'ৰা ছোৱালী স্কুললৈ নাযায়, আৰু মাজতে স্কুলে ইমান ল'ৰা ছোৱালীৰ সংখ্যা তাতোকৈ বেছি। গতিকে চৰকাৰে জয় ধূল কোবালেও আচলতে বাস্তৱ যিখন ছবি, এই ছবিখন চৰকাৰে লুকুৱাই ৰাখিছে, আৰু এই ছবিখন চৰকাৰে শুদ্ধ কৰিবলৈ যত্ন কৰিবলৈ কৃতকাৰ্য হ'ব পৰা নাই। সেইকাৰণে এগৰাকী ছাত্ৰীগৰাকীক আচলতে এগৰাকী সুগৃহিণী বা এগৰাকী সুপ্ৰশাসনিক বিষয়া কৰিবৰ কাৰণে যিটো মেকআপ, সেই মেকআপটো বিদ্যালয়ত কৰিব লাগিব। চাইল্ড ইজ দি ফাদাৰ অফ মেন। স্কুলত পঢ়োঁতে ছোৱালীজনী কি হ'বগৈ শিক্ষকে গম পায়। গতিকে শিক্ষকসকলে এই কথাটো নিশ্চয় চাব লাগে যে কোন ছোৱালী কি প্ৰবৃত্তি, সেই প্ৰবৃত্তি মানে তেওঁলোকক শিক্ষা দিব লাগে, কিন্তু সেই প্ৰশ্ন নাই।
কাৰণ কোনোবা এগৰাকীয়ে গান গাব জানে, তেওঁ ফুটবল খেলিবলৈ জানে। কোনোবা এগৰাকীয়ে ফুটবল খেলিব জানে, তেওঁ কবিতা পঢ়িবলৈ জানে। গতিকে যাৰ যি প্ৰবৃত্তি, সেই প্ৰবৃত্তিটো ইণ্টাৰেষ্টটো যাতে আগবঢ়াই নিব পাৰি, তাৰ কাৰণে সকলোৱে চেষ্টা কৰা দৰকাৰ। এতিয়া সমাজখন কি হৈছে, মানুহবোৰৰ যিবোৰ মানসিক স্বাস্থ্যটো এতিয়া একেবাৰে আপোনাৰ মানুহৰ ভয় লগা দুৰ্যোগপূৰ্ণ হৈ গ'ল। মানসিক স্বাস্থ্যটো যিহেতু অৱক্ষয় ঘটিছে, সেইকাৰণে বাপেকে পিতেকক, পিতেকে বাপেকক, স্বামীয়ে পত্নীক, পত্নীয়ে স্বামীক, কাৰোবাক বৃদ্ধ ঘৰত, কাৰোবাক হাবিত মেলি লৈ অহা যিটো প্ৰবৃত্তি, এই প্ৰবৃত্তিটো গা কৰি উঠিছে, কাৰণ মানুহৰ মানসিক স্বাস্থ্যটো অসুস্থ হৈছে। মানুহৰ মানসিক স্বাস্থ্যটো সুস্থ কৰি ৰাখিবলৈ হ'লে ধ্যান, ধাৰণা, অধ্যয়ন, মনন, চিন্তন এই বস্তুটো নিশ্চয় লাগিব। আৰু তেতিয়াহে এই মানসিক চৰিত্ৰটো, অৱক্ষয় হোৱা মানসিক চৰিত্ৰটো গঠন হ'ব। আজি যদি এজনে সোধা যায় যে তই এই শিখৰ মুক্তিলৈ পাইছ, সি উত্তৰ দিব যে মই পইচা খাইছোঁ, তোমাক তুমি পইচা দিছানো। আজি যদি এজনে কোৱা যায় যে তই ইমান স্পীডত বাইকখন কেলে চলাইছ, লাহে চলাইছিলে, মই যে মই এইটোৱেই যদি উত্তৰ হয়, তেতিয়াহ'লে কোন আত্মসন্মান থকা মানুহে সন্তানবোৰ ভাল কৰিবলৈ চেষ্টা কৰিব? নকৰে। আৰু এই উত্তৰবোৰ অবাঞ্ছিত নহয়, এই উত্তৰবোৰ বাঞ্ছিত উত্তৰ আহিবই। কাৰণ আমাৰ ইঞ্জিনিয়াৰ ঢেৰ হৈ গ'ল, আমাৰ ডাক্তৰ ঢেৰ হৈ গ'ল। আমাক এতিয়া লাগে কিছুমান সংস্কাৰী মানুহ। যিসকলে সংস্কাৰী মানুহ, সেইসকলক আমি যেনেকৈ প্ৰথম সময়ত 100% পোৱাৰ লগে লগে যেনেকৈ গামোচা পিন্ধাওঁ, ঠিক সেইদৰে সংস্কাৰী মানুহসকল গামোচাতে ল'ব লাগে। সংস্কাৰ অভাৱতে মই আগত কোৱা সেই উত্তৰ বনায়। গতিকে আমি যেতিয়া স্কুলত পঢ়িবলৈ আহিছোঁ, আমি যেতিয়া বিদ্যালয়ৰ কৌশলহঁতৰ ছাত্ৰ, গতিকে আমাক যিটো নৈতিক চৰিত্ৰ দৰকাৰ, আমাক যিটো সামাজিক দায়বদ্ধতা দৰকাৰ, আমাক যিটো সামাজিক সম্পৰ্কৰ দৰকাৰ, এই কথাটো আচলতে আমি মনত ৰখা দৰকাৰ। মই যিবিলাক নকৰোঁ, মই এখন চিঠি পঢ়ি খুব ভাল পাওঁ। আব্ৰাহাম লিংকনে তেওঁৰ ল'ৰাটোক পঢ়োৱা মাষ্টৰলৈ দিয়া চিঠি এখন মনত ৰখা। সেই চিঠিখন বিশ্লেষণ কৰিলে 3-4টামান কথা ওলায়। প্ৰথমে তেওঁ শিক্ষকজনক কৈছে যে মোৰ ল'ৰাটোক মৰম কৰিবা, আলসুৱা নকৰিবা। আলসুৱা কৰিলে সি জীৱন সংগ্ৰাম কৰিব নোৱাৰিব। 2 নম্বৰ কৈছে যে যোন মানুহ এইখিনি এইফালে দৌৰ মৰা দেখিলে তাকো লগতে দৌৰ মাৰিবলৈ নিদিবা। তাক থিয় হৈ নিজৰ বিবেকেৰে চিন্তা কৰিবলৈ শিকাবা, লগতে দৌৰ মাৰিব লাগে নে ৰৈ থাকিব লাগে নে বিপৰীত ফালে যাব লাগে, এইবিলাক চিন্তা কৰিব লাগিব। আৰু মোৰ ল'ৰাটোক গিনিপিগ নহলাবা। বাস্তৱিকতে এতিয়া আমি ল'ৰা-ছোৱালীক গিনিপিগেই লগাইছোঁ। প্ৰকাণ্ড বেগ এটা পিঠি লৈ ঘৰ পাবগৈ, টিউশ্যন মাষ্টৰ বহি আছে, টিউশ্যন কৰিব, সাঁতুৰিবলৈ শিকিবলৈ যাব লাগে, খেলিবলৈ শিকিবলৈ যাব লাগে, সি এটা মানুহ কি কৰিব? আৰু আজিকালিতো ল'ৰা-ছোৱালীৰ লক্ষ্য লৈ পেলাই কাম নহয় ন, আজিকালি মাক-বাপেকেহে লক্ষ্যটো ঠিক কৰি দিয়ে। গতিকে সি ওচৰত থকা মমাই, ভাগি, দদাইদেউ ঘৰলৈ যাব নোৱাৰে, কাৰণ ডাঙৰ ডাঙৰ ইটাৰ ৱাল হৈ গ'ল। এই ডাঙৰ ইটা ৱালতকৈ এখন প্ৰকাণ্ড ৱাল হ'ল, সেই ৱালখন হ'ল মানসিক ৱাল। এই মানসিক ৱালখন ক্ৰছ কৰি ল'ৰাটো ইঘৰলৈ যাব নোৱাৰে। ফলত সি এটা ইণ্ডিভিজুৱেল হৈ গ'ল। অল আৰ ইণ্ডিভিজুৱেল এণ্ড ন' মেন। সি এটা ইণ্ডিভিজুৱেল হৈ গ'ল। আৰু ইণ্ডিভিজুৱেল হোৱাৰ ফলত তাৰ কোনো সামাজিক সম্পৰ্ক নাই, কোনো সামাজিক দায়বদ্ধতা নাই, সামাজিক কোনো সম্বন্ধ নাই। সি ইণ্ডিভিজুৱেল হৈ জীয়াই আছে, কিন্তু সি মানুহ হৈ জীয়াই থকা নাই।
সেইকাৰণে আমি চেষ্টা কৰিব লাগিব ছোৱালীবিলাক যাতে ইণ্ডিভিজুৱেল হৈ নাযায়, সামাজিক দায়বদ্ধতা, সামাজিক সম্পৰ্ক যাতে তেওঁলোকৰ মাজত থাকে সেই কথাটো চাব লাগিব। আৰু ছোৱালীবিলাকে এটা কথা বৰ দৰকাৰী কথা, তেওঁলোকৰ যিটো স্বাস্থ্য, এই স্বাস্থ্যটো ভালকৈ ৰাখিব লাগিব। তেওঁলোকৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো ভালকৈ ৰাখিব লাগিব, কাৰণ চৰিত্ৰটো এবাৰ দাগ কৰিলে সেই দাগ কেতিয়াও মোচা নাযায়। আৰু বিশেষকৈ ছোৱালীবিলাকৰ অতি চেঞ্চিটিভ, কাৰণ তেওঁলোকৰ সোনকালে দাগটো পৰে। গতিকে দাগটো যাতে নপৰে তাৰ কাৰণে তেওঁলোকে নিজে সচেতন হ'ব লাগিব, আৰু তেতিয়া তেওঁলোকৰ ভৱিষ্যতটো ভাল হ'ব। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ওপৰৰ পৰা দিয়া এখন চিলেবাছ, ওপৰৰ পৰা দিয়া কেইটামান কিতাপ, সৰহকৈ নম্বৰ পাবৰ কাৰণে সেই কিতাপে মহলা পাই থাকে, তাৰ পৰা কিবা মৌলিক চিন্তা, কিবা উদ্ভাৱনা হ'ব পাৰে বুলি তেওঁলোকে নাভাবে, মই নাজানো। কিন্তু মৌলিক চিন্তাৰ অবিহনে এজন মানুহৰ স্থিতি থাকিব নোৱাৰে, মৌলিক চিন্তাৰ অবিহনে এগৰাকী মহিলাৰ স্থিতি থাকিব নোৱাৰে। গতিকে মৌলিক চিন্তাটো লাগিব, আৰু তেওঁলোকৰ যিটো সৃজনী প্ৰতিভা, এই সৃজনী প্ৰতিভাটো নিশ্চয় লাগিব। সেইকাৰণে আইনষ্টাইনে এটা ডাঙৰ কথা কৈছে যে I do not teach students, I only try to create an environment where they can think. অৰ্থাৎ মই ল'ৰা ছোৱালী নপঢ়াওঁ, মই এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰি দিওঁ যিটো পৰিস্থিতিত ল'ৰা ছোৱালীবিলাকে ভাবিবলৈ পাৰে আৰু ভাৱতহে সৃষ্টি হয়। গতিকে ভাবিবলৈ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, আৰু ভাবিলেহে আচলতে ভাৱনাৰ সৃষ্টি কৰে। মই দীঘলীয়া নম্বৰ এষাৰ কথা কওঁ, মই এখন স্কুলত পাছফালে এইখিনি মানুহ থাকে, আৰু এটা সংস্কৃতি থাকে, আৰু এটা সভ্যতা থাকে স্কুলখনৰ পাছফালে। আৰু সেই মানুহখিনি স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী চাই থাকে, আৰু সভ্যতা সংস্কৃতিও তেওঁলোকে চাই থাকে। আৰু যদি ক'ৰবাত বগা চলাটোত ক'লা দাগ লাগিছে, তেতিয়াহ'লে সভ্যতা সংস্কৃতি বিপথে পৰিচালিত হ'ব। এই কথাটো জানিব লাগে, কাৰণ এখন বৰ্তমানৰ ভাল গৃহিণীগৰাকীক সন্মান কৰিব লাগিব, কাৰণ বহুত ঘৰ লাগ লাগিহে এখন ভাল সমাজ হ'ব। গতিকে ভাল সমাজখন সৃষ্টি কৰাত তেওঁলোকৰ অৱদান, এই অৱদানটো নিশ্চয় স্বীকাৰ কৰিব লাগিব। আৰু সমাজৰ পৰিৱেশ, এই পৰিৱেশটো ঠিক নহ'লে আচলতে একো বস্তু ঠিক নহয়। কাৰণ আপোনাৰ ল'ৰাটো আপুনি কিমান দিন অকলে ৰাখিব, আপুনিতো অকলে ৰাখিব নোৱাৰে, তাক এৰি দিব লাগিব। সি এখন সমাজত সোমাই যাব, এটা পৰিৱেশত সোমাই যাব। আৰু কি পৰিৱেশত সোমাব? হত্যা, হিংসা, লুণ্ঠন, নিচা, বেইচা, কপটানি, তেনেকুৱা এখন পৰিৱেশত সি সোমাই যাব। গতিকে ল'ৰা ছোৱালীৰ স্বাৰ্থতে জনাবুজাসকলে নিজৰ নিজৰ অঞ্চলবোৰৰ পৰিৱেশটো শুদ্ধ, নিকা, সংস্কৃতিবান এটা পৰিৱেশ কৰিব লাগিব, নহ'লে ল'ৰা ছোৱালী কেতিয়াও ভাল কৰিব নোৱাৰে। কাৰণ পৰিৱেশটোৰ পৰা ওলাই গ'লে, ঘৰৰ পৰা ওলাই গ'লে ল'ৰা এটা পৰিৱেশত ল'ৰা ছোৱালী কৰিব। আমি জানো যে সকলো মানুহৰে মগজত পৰিৱেশৰ এটা চাপ পৰে, আৰু সেই চাপটো মতেই মানুহজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যদি ভাল পৰিৱেশত আছে, ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, আৰু যদি বেয়া পৰিৱেশত আছে, বেয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। গতিকে বেয়া পৰিৱেশত থাকি বেয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মানুহ আমি নিবিচাৰোঁ। আমি বিচাৰোঁ ভাল পৰিৱেশত থাকি ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মানুহ আমি বিচাৰোঁ। সেইকাৰণে সমাজখন প্ৰথমতে কি কৰিব লাগিব। আৰু এটা কথা, আগৰ আইগৰাকীয়ে কি কৰিছিলে? আগৰ আইগৰাকীয়ে ভুল ৰুইছিলে, কঠীয়া তুলিছিলে, ৰ'দত ধান শুকুৱাইছিলে, ঢেঁকীত ধান বান্ধিছিলে,
আজি ভাত ৰান্ধিছোঁ, ভাত ৰান্ধি সকলোৱে এটা খাইছোঁ। আৰু তেতিয়াও ল'ৰা ছোৱালীকেইটাৰ ওপৰত একদম তীক্ষ্ণ নজৰ আছে। সেই সময়ত যিখিনি ল'ৰা ছোৱালী ওলাই গ'ল, সকলো ল'ৰা ছোৱালী সংস্কৃতিবান, সকলো ল'ৰা ছোৱালী সংস্কাৰী ল'ৰা ছোৱালী। আৰু আধুনিক মাতৃসকলে তাই কি কৰিলে, ল'ৰাটোক আমনি কৰাৰ কাৰণে মোবাইল দিছে, নিজে এটা মোবাইল লৈ ইফালে বহি চাই আছে। ল'ৰাই কি কৰিছে খবৰ নাই, ঘৰত কি হৈছে খবৰ নাই, মোবাইলত ব্যস্ত হৈ গৈছে। ফলত কি হৈছে আপোনালোকে দেখিছে আৰু কি ঘটিছে সমাজত, কি ঘটিছে আপোনালোকে নিজে দেখিছে বুলি কৈছে, মই নকওঁ। এই মোবাইলটো এনেকুৱা এটা গৰ্বী হৈ গ'ল যে মোবাইল সৃষ্টি কৰা জনে বৰ দুখ কৰিছে যে মই মোবাইল সৃষ্টি কৰি বৰ বেয়া পাওঁ। মোবাইলটো বেছিকৈ চাই থকা মানুহৰ এটা পঢ়ি মই এটা বেয়া বেমাৰ হয় মোবাইলত থাকে, ব্ৰেইন ৰেট মানে নগৰটো হেৰি হোৱা। সেই ব্ৰেইন ৰেট মানে মানুহজনে কোনো সামাজিক সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে, কোনো মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে, তেওঁ সম্পূৰ্ণ এজন ইণ্ডিভিজুৱেল হৈ উপলব্ধ থাকিব। সেইটোৱে হ'ল ব্ৰেইন ৰেট। আৰু এজন ইণ্ডিভিজুৱেল হৈ উপলব্ধ থাকিলে, গোটেই মানুহ যদি উপলব্ধ থাকে তেতিয়া সমাজখন কৰিব। সমাজৰ স্বাৰ্থতে মানুহবিলাক সমাজপ্ৰিয় হ'ব, নহ'লে সমাজখন গেলি যোৱাৰ পাছত সেইখন সমাজত ভৰি থবলৈ ঠাই নাইকিয়া হ'ব। গতিকে সমাজখন শুদ্ধ যাতে হয় তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু এটা কথা ক'বলৈ নিশ্চয় কৰিব লাগিব, আজিকালি ল'ৰা ছোৱালীৰ লক্ষ্য এইম অফ লাইফটো ঠিক কৰে মাক নাথাকে। ল'ৰা ছোৱালীয়ে ঠিক কৰিব নোৱাৰে। এটা ল'ৰা সি ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰে, আহি মাকক ক'লে যে মা পৰীক্ষাত 87% পালে হ'বনে? নহ'ব 100% পাব লাগিব, নহ'লে ঘৰত থাকিব মানুহ। সি গৈ ব্ৰহ্মপুত্ৰত গৈ আত্মহত্যা দিব। গতিকে পিতৃ মাতৃৰ যিটো এইম অফ লাইফ, সেইটো যেতিয়া ল'ৰা ছোৱালীৰ মাধ্যমেদি প্ৰকাশ সফল কৰিবলৈ বিচাৰিব, তাতে সংঘাতটো আহে। আৰু এই সংঘাতটোৱে আচলতে বৰ দুখৰ স্বৰূপ লয়। সেইকাৰণে ল'ৰা ছোৱালী নিজৰ এইম অফ লাইফ ঠিক কৰিবলৈ ল'ৰা ছোৱালীক স্বাধীনতা দিয়া অত্যন্ত দৰকাৰ। কাৰণ কি কৰি পৃথিৱীত মানুহে খাব নোৱাৰে। দৌৰি খাইছে, সাঁতুৰি খাইছে, পৰ্বতাৰোহণ কৰি খাইছে, চাইকেল চলাই খাইছে, মল্ল যুঁজ কৰি খাইছে। পৃথিৱীত খোৱাৰ ৰাস্তা নাইকিয়া নহয়, সেই ৰাস্তা আছে। লাগে মাত্ৰ একাগ্ৰতা আৰু অধ্যৱসায়। একাগ্ৰতা যদি অধ্যৱসায় থাকে, আমাৰ ইয়াৰ পৰা 20জনী ছোৱালী দৌৰি ওলাই যাব। একাগ্ৰতা আৰু অধ্যৱসায় থাকে যদি আমাৰ ইয়াৰ পৰা 40জনী নিউট্ৰিচন ওলাই যাব। একাগ্ৰতা আৰু অধ্যৱসায় থাকে যদি আমাৰ ইয়াৰ পৰা 50জনী চাইকেলিষ্ট ওলাই যাব, চাইকেল চলোৱা ছোৱালী ওলাই যাব। গতিকে অধ্যৱসায় আৰু একাগ্ৰতা এইটো স্কুলৰ ক্লাছৰুমত সৃষ্টি কৰিব লাগিব শিক্ষকসকলে। আৰু তেতিয়া আচলতে ছাত্ৰীসকল বহুত আগবাঢ়ি যাব। আৰু ছাত্ৰীসকল আগবাঢ়ি গ'লে শিক্ষকসকলৰ নাম, বিদ্যালয়ৰ নাম আৰু সমাজৰ নাম, এই কথাটো আমি সকলোৱে চিন্তা কৰা দৰকাৰ। মই এইখিনিকে কথা কৈছোঁ। আৰু শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই ওচৰৰ মানুহ আলহীক প্ৰথমে ক'বলৈ কৈছিলোঁ। সভাপতিয়ে পিছে মোক ক'বলৈ গ'লে দুআষাৰ ক'লোঁ। সকলোকে পূৰ্বৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য